নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ আমাৰ খাদ্য এই পাঠ্যৰ অতিৰিক্ত কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টিত আগবঢ়াব বিচাৰিছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আগৰ প্ৰশ্ন কাকতসমূহ নিৰীক্ষণ কৰিলে নিশ্চয় গম পাবা কিছু সংখ্যক প্ৰশ্ন পাঠৰ ভিতৰৰ পৰা দিয়া থাকে। সেয়ে তোমালোকৰ সুবিধাৰ কাৰণে ভিতৰৰ পৰা কিছুমান প্ৰশ্ন উলিয়াই এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু বহীত ধুনীয়াকৈ লিখি ল'বা। তেন্তে পলম নকৰি পোনে পোনে আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 1 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে আমি যি আহাৰ খাওঁ সেয়ে আমাৰ ইয়াতে খালী ঠাই আছে ডেছ। খালী ঠাইত কি হ'ব? খাদ্য। অৰ্থাৎ আমি যি আহাৰ খাওঁ সেয়ে আমাৰ খাদ্য। খ নম্বৰ খাদ্য মানুহৰ ডেছ। ইয়াৰ খালী ঠাইত হ'ব পৰিচয়। অৰ্থাৎ খাদ্য মানুহৰ পৰিচয়। তাৰপিছত গ নম্বৰ আছে চলা ফুৰা কৰিবলৈ আৰু কাম কৰিবলৈ আমাক ডেছ লাগে। ইয়াৰ খালী ঠাইত হ'ব শক্তি লাগে। তাৰপিছত ঘ নম্বৰ মাছ মাংস থকা খাদ্যক ডেছ আহাৰ বোলে। ইয়াৰ খালী ঠাইত কি হ'ব? আমিষ। অৰ্থাৎ মাছ মাংস থকা খাদ্যক আমিষ আহাৰ বোলে। ঙ নম্বৰ মাছ মাংস নথকা খাদ্যক ডেছ আহাৰ বোলে। ইয়াৰ খালী ঠাইত হ'ব নিৰামিষ। প্ৰথম ছ নম্বৰ বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিবলৈ আমাক ডেছ আৰু ডেছ লাগে। ইয়াৰ খালী ঠাইত হ'ব ফল মূল আৰু শাক পাচলি লাগে। দ্বিতীয় ছ নম্বৰ পানীয়ে শৰীৰটো ডেছ থকাত সহায় কৰে। ইয়াৰ খালী ঠাইত হ'ব চলি। অৰ্থাৎ পানীয়ে শৰীৰটো চলি থকাত সহায় কৰে। তাৰপিছত বৰ্গীয় জ নম্বৰ বেমাৰক বাধা দিব পৰা ডেছো মানুহৰ শৰীৰটোৰ আছে। ইয়াৰ খালী ঠাইত হ'ব ক্ষমতা। তাৰপিছত জ নম্বৰ পানী ডেছ নহয় যদিও পানী আমাৰ শৰীৰৰ বাবে অতি দৰকাৰী। ইয়াৰ খালী ঠাইত কি হ'ব? খাদ্য। অৰ্থাৎ পানী খাদ্য নহয় যদিও পানী আমাৰ শৰীৰৰ বাবে অতি দৰকাৰী। তাৰপিছত ৯ নম্বৰত আছে খোৱাৰ আগতে সদায় ডেছেৰে হাত ধুও। ইয়াৰ খালী ঠাইত হ'ব চাবোনেৰে। অৰ্থাৎ খোৱাৰ আগতে সদায় চাবোনেৰে হাত ধুও। ইয়াৰ পিছত ২ নম্বৰ দুবিধ কেঁচাই খাব পৰা ফল মূল। তোমালোকে ইয়াতে লিখিবা আপেল আঙুৰ আৰু বেলেগো লিখিব পাৰা অমিতা লিখিব পাৰা। ৩ নম্বৰ দুবিধ কেঁচাই খাব পৰা পাচলি। ইয়াৰ খালী ঠাইত কি হ'ব? বিলাহী তিয়ঁহ। ৪ নম্বৰ দুবিধ বাকলি নুগুচোৱাকৈ খোৱা পাচলি। ইয়াৰ খালী ঠাইত হ'ব কি কি? বিলাহী বেঙেনা। ৫ নম্বৰ দুবিধ বাকলি নুগুচোৱাকৈ খোৱা ফল মূল। ইয়াতে হ'ব কৰ্দৈ আপেল। তাৰপিছত ৬ নম্বৰ অমিলটো বাছি উলিওৱা। কিয় অমিল লিখা। ইয়াৰ তলত কেইটামান শব্দ দিয়া আছে। এই শব্দকেইটাৰ ভিতৰত এটা অমিল আছে আৰু ইয়াৰ অমিল হোৱাৰ কাৰণ তোমালোকে লিখিব লাগিব। ক নম্বৰ আছে মাছ মাংস গাখীৰ আলু। ইয়াৰে অমিলটো হ'ল আলু। কাৰণ আলু শৰীৰটো বাঢ়িবলৈ আৰু অংগ সবল হ'বলৈ লগা খাদ্য নহয়। তাৰপিছত খ নম্বৰ ভাত ৰুটি কণী তেল। ইয়াৰে অমিলটো হ'ব কণী। কাৰণ কণী কাম কৰা শক্তি পাবলৈ লগা খাদ্য নহয়। তাৰপিছত গ নম্বৰ বিলাহী গাজৰ কোমোৰা তিয়ঁহ। ইয়াৰে অমিলটো হ'ব কোমোৰা। কাৰণ কোমোৰা কেঁচাই খাব পৰা পাচলি নহয়।
তাৰপিছত ঘ নম্বৰ বেঙেনা আলু বিলাহী ভেন্দি ইয়াৰে অমিলটো হ'ব আলু কাৰণ আলু বাকলি গুচাই খোৱা পাচলি 7 নম্বৰ প্ৰশ্নলৈ আহিছো কিয় মিল লিখা আগৰটো আছিল অমিল ইয়াতে এই শব্দকেইটা যে আছে শব্দকেইটাৰ ভিতৰত মিল আছে ইয়াৰ কাৰণটো আমি লিখিব লাগিব যেনে ক নম্বৰত আছে ভাত ৰুটি আলু মাখন এই শব্দকেইটাৰ কিয় মিল এই শব্দকেইটাৰ মিল থকাৰ কাৰণ হ'ল কাম কৰা শক্তি পাবলৈ এই খাদ্যবোৰ লাগে খ নম্বৰ মাছ মাংস গাখীৰ কণী কাৰণ শৰীৰটো বাঢ়িবলৈ আৰু অংগবোৰ সবল হ'বলৈ এইবোৰ খাদ্য খাব লাগে গ নম্বৰ কৰ্দৈ আপেল মধুৰিআম বগৰী কাৰণ আটাইকেইবিধ বাকলি নুগুচোৱাকৈ খোৱা ফল ঘ নম্বৰত আছে গাজৰ তিয়হ বিলাহী বিট ইয়াৰ কাৰণটো হ'ল আটাইকেইবিধ কেঁচাই খাব পৰা পাচলি শেষতটো আছে বিলাহী বেঙেনা তিতাকেৰেলা ফুলকবি মিল থকাৰ কাৰণটো হ'ল আটাইকেইবিধ বাকলি নুগুচোৱাকৈ খোৱা পাচলি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ খাদ্য এই পাঠটিৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ ইমানখিনি আছিল ভিডিঅ'টো কেনেকুৱা পালা যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিবা আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ